কৃষ্ণ হরি তোমার কেন বিয়ে করছ ভাই কি দেখি সময় তোমার এনে বিভৎসর অর্থাৎ দাদা আমি রক্ষা করতে না আমি রক্ষা না মাতা দাদা এই রূপে কেন ধরেছাম আমি পিতার সমীপে কেন ধরেছাম আমি মাতার সমীপে হে ঋষিবর আমাকে ক্ষমা করক দয়া করক আমাকে দাদা ভাই বলা আমি ঋষিবর শরণার্থী মাগো প্রাণ ভিক্ষা দাও অসম্ভব অসম্ভব ভদ্রে যে রেখিয়ে দিনে মাত্রাই বিভৎসরূপ তার শরণত পরি মাগেন ভিক্ষা মারিসময় পিতৃলপ্য রক্ষারপ্য মতের মমতাত হয়েছিল সত্য কিন্তু কিন্তু আজি তাক অগস্তাই করলে জাগ্রত প্রতিশোধ অলম্বই এখন প্রতিশোধ ভাতৃ দাদা তুমি যদি বিচারা মারাগাই ক্ষমা ভিক্ষা তার শরণ তলব নহয় দাদা তোমার ভাতৃময় বহু প্রতিক্ষণে প্রতিপলে তোমাকে দেশভঙ্গ এইবারও না হব ব্যতিক্রম কবি সুপন্নে নাশ করে মবে অগস্তরে জান উত্তম ভদ্রে উত্তম বলো যাও আমি অগস্তক বিসরি অগস্ত 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 নাই 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 এনে হ'ব নোৱাৰে অসম্ভৱ তপস্যা দিব নোৱাৰে মোৰ পুত্ৰক অভিশাপ কি ভুল কৰিলে মোৰ পুত্ৰই নাই নিশ্চয় নিশ্চয় মোৰ গুপ্তচৰৰ হৈছে দৃষ্টিভ্ৰম যাওঁ মই নিজেই কৰোঁগৈ অনুসন্ধান স্বামী স্বামী কিয় দেখো আপোনাক ইমান উত্তেজিত ৰূপত কি হৈছে আপোনাৰ নাই 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 প্ৰিয়ে মোৰ একো হোৱা নাই সুন্দময় তুমি তাৰকা কাৰ সাহস আছে আমাক অনিষ্ট কৰাৰ আমাৰ একো অনিষ্ট হোৱা নাই নহয় স্বামী মনে মোৰ হৈছে অনুমান কিবা যেন ঘটিছে অমংগল প্ৰিয়ে
শুনিছো শুনিছে? শুনা পাইছো শুনা পাইছে? ঋষি অগস্ত্যই ঋষি অগস্ত্যই আমার পুত্রক দিছে অভিশাপ। অভিশাপ আৰু আমাৰ পুত্ৰক প্রিয়ে অভিশাপ দি তপস্যে আমার পুত্রক বৃহৎ রাক্ষসত করিলে পরিণত। কিন্তু স্বামী পুত্ৰ মোৰ এলাকৰ ধন কিবা দুখে গোপিতে ধৰা দেখিছো অন্ধকাৰ। প্রিয়ে নাই যাও মই অগস্ত্যৰ পক্ষে ক্ষমা খুঁজি ঋষি বৰৰ চৰণত আমার পুত্র দয়ার অভিশাপ করাও খণ্ডন। ঋষিবর আমার পুত্রক দিলে অভিশাপ নাই, আমার পুত্রক দিলে অভিশাপ। স্বামী স্বামী গল মণিপুৰৰ কাষে ৰবা স্বামী, বৈ যাও স্বামী। বালকক অভিশাপ দি আজি মোৰ তপোবন কৰিল নষ্ট। জানো আমি ক্ষমা হৈছে তপস্বীৰ ভূষণ, তথাপিও কিয় কৰিব নোৱাৰিলো ক্ৰোধক মোৰ নিয়ন্ত্ৰণ। বাৰে বাৰে অভিশাপ দি মোৰ তপোবন মই কৰিছো নষ্ট। হে প্ৰভু ক্ষমা কৰা মোক। ঋষিবৰ শুনিলো মোৰ পুত্ৰই কৰিলে কিবা অপৰাধ। সঠিক শুনিছা ৰাজন, নেচিৰিলে সিহঁতি যজ্ঞৰ মহিমা, নিজ দুখে ভঞ্জিলে সিহঁতি অচিত দণ্ড। অভিশপ্ত হৈ অতি সিহঁতি ভীষণ ৰাক্ষসত পৰিণত। নহয় ঋষিবৰ, ক্ষমা কৰক। পুত্ৰৰ ভুলৰ বাবে পেটিয়ে মাগিছো ক্ষমা ভিক্ষা। দয়া কৰি মোৰ পুত্ৰ দয়ৰ ওপৰত অভিশাপ কৰক খণ্ড। অভিশাপ নহয় খণ্ডন ৰাজনী, যে পিতৃয়ে নিজ পুত্ৰকে নিশিকাই সজ আচৰণ, সেই পিতৃয়েই হয় সন্তানৰ দুৰ্গতিৰ প্ৰধান দায়ী। কিয় নিশিকালা পুত্ৰক তোমাৰ শিষ্টাচাৰ আৰু সজ আচৰণ? ৰাক্ষস মই কেনেদৰে শিকাও পুত্ৰক সজ আচৰণ? তথাপিও ৰাক্ষৰ চাপ পৰিবলৈ দিয়া নাছিলো পুত্ৰ দয়াৰ ওপৰত। ঋষিবৰ সঁচাই জানো মোৰ পুত্ৰ অভিশাপৰ যোগ্য আছিল? অৰ্থাৎ তোমাৰ পুত্ৰক মই অকাৰণতে দিলো অভিশাপ? শুনা নাজানি পুত্ৰই নিজ কোনাকি কৰে কলংকিত, যজ্ঞৰ সম্ভাৰ হৰণ কৰি তোমাৰ পুত্ৰই আমাকে কৰে অপমান। আৰু সেইবাবেই কি বালকক দিব পাৰে আপুনি ইমান কঠোৰ দণ্ড? নিশ্চয় অগস্ত্যই পাৰে সকলো সহিব, কিন্তু কোনোবাই যদি যজ্ঞত দিয়ে বাধা,
তাকে কি মই করিম ক্ষমা উপযুক্ত শাস্তি মই কৰিছো প্ৰদানী ৰাক্ষ হৰি সন্তান ৰাক্ষ খুৱাই উচিত অগস্ত বাৰে বাৰে তই ৰাক্ষস বুলি মোক কৰিছ তাচ্ছিল্য চলেৰে হৰণ কৰি দেৱতাই আমাৰ এই অঞ্চল ভিক্ষুক ৰূপী নিৰাস্ত কৰিলে প্ৰদান আৰু তই আমাকে ইয়াত কৰ অপমান শব্দ আছিল ৰক্ষ ৰক্ত পুনৰ তই আজি কৰিল জাগ্ৰত আমাৰি সুন্দৰ ঋষিৰ তপোবনক নকৰিবি অবজ্ঞ তপোবনে শেষ কৰিব পাৰো মই তোৰ জীৱনে তপোবনে শেষ কৰিব পাৰ মোৰ জীৱন চাও বাৰু তোৰ তপোবলৰ শক্তি কিমান তেন্তে এই ঋষিৰ তপোবলি ক্ষমা কৰক ঋষি মোৰ ঋষিৰ তপোবনক অবজ্ঞ কৰি নিজৰি মৰন্তই নিজেই মাতিলি পৰি আছে মোৰ ভূমিত স্বামী দেৱতা উঠক স্বামী উঠক এনে হ'ব নোৱাৰে হ'ব নোৱাৰে ৰিক্ত কৰিবৰ কপাল আপুনি এনেদৰে গতি যাব নোৱাৰে কিনো মোৰ কপালে লিখিলা নোপাপে মোৰ স্বামী হৰণ কৰিলা
কিয় কিয় মই দুখী সুবিধিক মোৰ স্বামীক বতালেও কষ্ট হয় মোৰ পুত্ৰকো হাপিলেও কষ্ট হয় নাই নাই মই যাওঁ অগষ্টৰ পাখে দিব লাগিব হিমকীয়াৰ উত্তৰ অগষ্ট 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 মই আহিছো মোৰ প্ৰতি কৰা অন্যায়ৰ উত্তৰ বিচাৰি মিথ্যা অপবাদ নিদিব তাৰকা কৰা নাই মই কোনো অন্যায় কৰা নাই আপুনি অন্যায় এগৰাকী সধবাক বেতাবাত পৰিণত কৰাটোকে অন্যায় কাৰ্য নহয় বালকৰ বাৎসল্য ক্ৰিয়াক সহ্য কৰিব নোৱাৰি অভিশাপ দিয়াটোকে অন্যায় কাৰ্য নহয় তোমাৰ কিয় বুলিবৰ কিয় দিলে মোক বিষাদ বিচ্ছেদৰ দাৰুণ যন্ত্ৰণা তোমাৰ দৃষ্টিৰে তুমি অন্যায় দেখিছা কিন্তু মই যি কৰিছো সদায় কৰিছো অপলা নাৰী বুলি মোক নকৰিব অৱজ্ঞা সৰ্বসাধা আজিবই বেখেতৰ কালকৰ পিনে উত্তৰ দিয়ক নতু যাব আপুনি মোৰ প্ৰচণ্ড অগ্নিত গরিবিনী নারী তয়ও করিস আজি স্বামীর দরে আচরণ নিশ্চিতই এই অগস্তর তপবলি তারকা নিদিবি তারকা এই অগস্তর ক্রোধক নিমন্ত্রণ নহবি তাই আত্মঘাতী যা আতরি যা না যাও আতরি তারকা অগষ্ট ক্ৰোধ দেখুৱাই তই মোক নোৱাৰ থাকিব তই কৰা পাপ যি তপোবনে অথবাক বিধৱত কৰে পৰিণত যি তপোবনে নিচিনিলে নিষ্পাপ শিশুক সেই তপোবলক মই হতবাৰ দেউতে সামান্য নারীয়ে যি মোর তপোবলকে কর বৈজ্ঞা তারকা বাহারি নারীর মুখানি রাজ্যকের তলে নাই হোয়ারি
সাপ দিলা কি করিল? ক্ষমা ধর্ম, ক্ষমা যজ্ঞ, এই কথা জানিও একই মই অবলাকে করিল শাপগ্রস্ত। হে প্রভু, তপ করি জপ করি লোভী ব্রহ্মস্ত্র তপস্বী হই ধৈর্যবান, তেন্তে মোর ক্ষেত্রতে ব্যতিক্রম কিয় নোৱাৰিলো মই মোৰ ক্ৰোধক কৰিব নিয়ন্ত্ৰণ। বাৰে বাৰে দিন অভিশাপে মোৰে তপবল মই কৰিছো নষ্ট। হে প্ৰভু, ক্ষমা কৰা মোক, ক্ষমা কৰা। তুমি দুখ নকৰিবা অগস্ত্য, তুমি নিমিত্তহে মাথো। এয়া তাৰকাৰ ভাগ্যৰ লিখন, এয়া তাৰকাৰ ভাগ্যৰ লিখন। ধন্যবাদ প্ৰভু, দূৰ কৰিলে মোৰ মনৰ ব্যথা। আপোনালৈ শত কোটি প্ৰণাম। কৃষ্ণ হৰি রাম রাম
গণিত বুধারি জগত বন্দিত হরে রাম রাম কতু জনে পাইলা গোয়া সভার ভিতর হরে রাম 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 হরি রাম হরি গুয়ানি রন্তর হরে রাম হরি রাম হরি গুলানি রন্তর ইক্ষাকুকুলৰ কুলগুৰু আমি বশিষ্ঠ মহাগৌৰৱে আনন্দন দশৰথে অযোধ্যাত কৰিছে শাসন পাছে পুত্ৰহীনতাৰ দুখে শোকাতুৰ আজি দশৰথ যাওঁ আমি কুলগুৰু ৰূপে দশৰথৰ শোকাকুল মনক দিওঁগৈ সান্তনা কৃষ্ণ হরি প্রবেশিলা দশরথ অযোধ্যারা মহামানী রাজা ইটু দেখিতে ভনয়ারে মহামানী রাজা ইটু দেখিতে আরে কটু ক্ষণে পাইলা গোয়া সভার ভিতর আরে রাম হরি রাম হরি বোলানি রন্তর হরে রাম হরি রাম হরি বোলানি সূৰ্যবংশী ইক্ষাকুৰ বংশস্ময় দশৰথ
পুণ্যভূমি অযোধ্যাত কৰিছো শাসন পাইছো মান পাইছো যশ তথাপি যে মোৰ মনত নাই শান্তি কত দুখৰ ৰাতি কটাইছো উজাগৰে তাৰ খবৰ জানো ৰাখে কোনোবাই হে প্ৰভু তুমি নিষ্ঠুৰ রাজন রাজন ভগবন্তক তুমি কিয় দুখিছা হে গুৰুদেৱ আপোনাৰ জানো নহয় বিদিত ইয়াৰ কাৰণ হতভগীয়া মই ধৰাৰ দশৰথ অক্ষম দশৰথ পুত্ৰহীন দশৰথ বুলি আমাক জগতে হাঁহে শোক নকৰিবা ৰাজন দুখৰ অন্তত আহে সুখ প্ৰভু ভগৱন্তৰ ওপৰত ৰাখা বিশ্বাস নিশ্চয় তুমি লভিবা পুত্ৰ সন্তান মিছা আশ্বাসন নিদিব গুৰুদেৱ কৌশল্যা কৈকেয়ী সমিতাকে ধৰি শত শত ৰাণী থকাৰ পাছতো নেদেখিলো মই পুত্ৰৰ মুখ নহয় ৰাজন আমাৰ বচনত ৰাখা বিশ্বাস আৰম্ভ কৰিম তোমাৰ কাৰণে পুত্ৰ কামেষ্টিক যজ্ঞ পুৰোহিত ৰূপে লৈ ঋষি ঋষ্যশৃংগ ঋষ্যশৃংগ অৰাজন ঋষ্যশৃংগ অংগৰাজ লোমপদে তেখেতৰ দ্বাৰাই যজ্ঞ কৰি সম্পাদন লভিছে পুত্ৰ সন্তান প্ৰিভান্তৰ তনয় ঋষ্যশৃংগ হে গুৰুদেৱ অমৃতময় বাণী শুনিলো তব মুখে তেন্তে গুৰুদেৱ বিলম্বৰ আৰু নাই প্ৰয়োজন বলক যজ্ঞৰ প্ৰস্তুতি কৰোঁগৈ আৰম্ভণ বলা ৰাজন কৃষ্ণ হরি প্রবেশ সামিত গাধী রনন্দন তপু বনে সিদ্ধ হইলা অতি মহান তপু হইলা অতিকে মহান কতো ক্ষণে পাইলা গোয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ গাধী নন্দন আমি বিশ্বামিত্র খ্যাতি অত্রক তেজী ব্রাহ্মণত্রক আকুয়ালি লোৱা আমি এই বিশ্বামিত্র যিদিনা
মহৰ্ষি বশিষ্ঠৰ তপোবলৰ আগে মোৰ হৈছিল পৰাজয়। সেইদিনা বুজিলো কি আছে গৌৰৱ ক্ষত্ৰিয়ৰ অস্ত্ৰত, কি আছে দৰ্প ক্ষত্ৰিয়ৰ বাহুবলত। আছে মাথো মিথ্যা গৌৰৱ, মিথ্যা দৰ্প। সেয়েহে কৰি কঠোৰ তপ, লোভী সিদ্ধি পৰিচয় পালো জগতত মহৰ্ষি বিশ্বামিত্ৰ নামে। যাওঁ এবে তপস্বী জীৱন সাৰ্থকৰে হেতু প্ৰভুক কৰোগৈ আৰাধনা। নমো নমো নাৰায়ণ মাধৱ মুকুন্দ, নানা ৰূপে অৱতৰি সন্ত্ৰক পালন্ত। চক্ৰপাণি পদ্মপাণি তুমি গদাধৰ, ভকতক ৰক্ষা কৰা প্ৰভু পীতাম্বৰ। মহৰ্ষি বিশ্বামিত্ৰ, প্ৰভু দৰ্শন দি অধমক আপুনি কৰিলে কৃতাৰ্থ। আমাৰ প্ৰণিপাত গ্ৰহণ কৰক প্ৰভু। উঠা মহৰ্ষি, জগত কল্যাণৰ হেতু তোমাৰ আমাৰ কৰ্তব্য সমাগত। নুবুজিলো প্ৰভু অধমে তব বচন, কৃপা কৰি কওক কি কৰ্তব্য আমাৰ। বিধিৰ বিধান অনুসৰি তাৰকা হ'ল অভিশপ্তা। সৃষ্টিকৰ্তাৰ বৰে তাৰকা হৈছে অজস্ৰ হস্তীৰ সমান বলৱান। তাৰকাৰ মুক্তি তথা তপস্বীগণৰ উদ্ধাৰৰ হেতু আমিও ধৰাত নৰৰূপে লম অৱতাৰ। তোমাৰ মাধ্যমতে আমিও হম তাৰকাৰ সন্মুখীন। প্ৰভু তোমাৰ কৰ্তব্য পালনত আমি যদি হওঁ সহায়, ধন্য হ'ব এই বিশ্বামিত্ৰৰ জীৱন। দিয়া আছে বচন সৃষ্টিৰ আদিতে মনু আৰু শতৰূপাক। দুয়ো ধৰাই পুত্ৰৰূপে লভিব আমাক। মনুৱেই বৰ্তমান ধৰাত দশৰথ আৰু শতৰূপাই কৌশল্যা। অযোধ্যাৰাজ দশৰথৰ গৃহে ৰাম নামে আমি লম অৱতাৰ। তুমি এতিয়া যোৱা তাৰকা বনে, উপযুক্ত ক্ষণে অযোধ্যাৰ পৰা আমি যাম তোমাৰ সংগে। ধন্য ধন্য হ'ল আজি মোৰ তপঃ জীৱন। যাওঁ এবে তাৰকা বনে।
দাদা ভাই অভিশপ্ত ৰক্ষস্বৰূপে বনতে কৰিছো বিচৰণ মনত পৰে দাদা মাতা পিতালৈ কেনে কেনে আছে বাৰু আমাৰ মাতা পিতা নিশ্চয় পাইছে আমাৰ অভিশপ্তৰ বতৰা মোক সেই চিন্তাই দহিছে ভাতৃ মোৰ বাবেই তয়ো হলি মাতৃৰ পৰা বিচ্ছেদ আৰু মোৰ বাবেই তয়ো হলি অভিশপ্ত ক্ষমা কৰ ভাই মোক ক্ষমা কৰ দাদা কিয় কোৱা তেনেকৈ তোমাৰ সংগকে লৈছো মই জীৱনৰ পণ মিনতি কৰিছো দাদা মিনতি কৰিছো নোকোৱা যেন পুনৰবাৰ এনে অৱসান দাদা মাতৃ তুমি মাতৃ আজি মাতৃ কোনে মাতৃ কোনে কৰিলে তোমাক এই দেখা কৰিলে এবাৰ সংসাৰ ঋষি অগস্ত্য তহঁতৰ দৰে মোকো দিলে অভিশাপ তহঁতৰ পিতৃদোষী জীৱন কৰিলে না কি কলা কি কলা মাতৃ আমার পিতাক হি ও পিতা কি তরে হহিম আমি তোমার বিয়োগ ছত্র ছায়া আজি আমার শিরে পিতা গুছি গলা তুমি আমাকে নিথৰুৱা কৰি মাতৃ মই দায়ী কুলাঙ্গাৰ পুত্ৰ ৰূপে জন্মিল তোমাৰ উদৰে মাতৃ মাতিছিলো সদায় মিথ্যা বচন মোৰ বাবেই পিতাৰ জীৱন হল ধ্বংস আৰু মোৰ বাবেই তোমালোকে হলা অভিশপ্ত মাতৃ অদম পুত্ৰ মই তোমাৰ কুলৰ শেষ কৰা মাতৃ এই মহাপাপীৰ জীৱন পুত্ৰ খণ্ডনৰ সময় খণ্ডনৰ সময় নহয় খণ্ড তপস্বী ভণ্ডামিত জাগিও স্নেহৰ পিতাৰ মৃত্যুত জাগিও প্ৰতিশোধৰ অগণিত জয় লৌহ কৰি ৰক্ষা তনু ঋণ হৰ পৰিশোধ জাগিছে মাতৃ জাগিছে মোৰ ৰক্ষা অগস্ত্য মাঘ
କରି ମୋରି ପିତାର ଜୀବନ নাশ কৰি মতৰ যৌৱন উচ্ছেদ কাৰ্য নকৰিলি তাই মাতৃ শৰণাৰ্থী কৰিছো পন্নে অগস্ত কামে কৰিম নিধন লগতই নহয় আৰু কোনো পুত্ৰই যাতে নেহেৰুৱাই মাতৃক আৰু কোনো সধবা যাতে নহয় বিধৱা তাৰ প্ৰতি লক্ষ্য ৰাখি অগস্ত্যৰ পিসকল ভণ্ড তপস্বীকে আমি কৰিব লাগিব নিধান চিন্তা নকৰিব মাতৃ ঋষি হত্যা তপস্বী হত্যা আজি খন্তে আমাৰ জীৱনৰ পণ শাস্তি দিম সিহঁতক যি শাস্তি দেখিলে স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ ভুজংগম হব কম্পমান ভাতৃ হত্যা কৰিব যাকে যাকে পোৱা ঋষি তপস্যা নহয় দয়াই আজি আমাৰ অন্তৰত মাতৃ শূন্য কৰি অগস্তৰ ভূমিকা সৃষ্টি কৰিম জগতত তপস্বী বধৰ বিভীষিকা ভীষণ ৰক্ষকৰ মূৰ্তি ধৰি তপস্বীৰ ৰক্তেৰে ধৰাত বোৱাব লাগিব ৰক্তৰ মহাপ্ৰবাল শুনিব লাগিব মই তপস্বীৰ ৰক্তৰাত দেখিব লাগিব মই অগস্ত্যৰ তপ্ত ৰঙা ৰক্ত যা মাৰিছ যা শুভ মাতৃ যজ্ঞ পালন কৰি উত্তম পুত্ৰৰ দে পৰিচয় শুনিব মাতৃ অচিৰতে শুনিব তপস্বীৰ আৰ্তনাদ বক্ষ ফালি অগস্তৰ মনোহেৰে আয়োজন কৰি মহাভোজৰ মাতৃ তোমাক নিমন্ত্রণ बोला भाई दादा যিমানেই চেষ্টা নকৰ কিয় মৃত্যু তোৰ আজি অনিবাৰ্য প্রাণ ভিক্ষা লাগে আজি তোকে অগস্ত্যই মোর পিতৃকে করিলে নিধন আমাক দিলে
রাক্ষসের জীবন তার প্রতিশোধ স্বরূপে তোর জীবন আজ আমি করিম না। কেমন দয়া নাই আজি ও বহুর অন্তরত অতি কঠোর অগণি জলিছে হৃদয়ত তোর অশ্রু কণায় আমার হৃদয় না করে গলিত আর সংকল্প তাপসী রক্তেরে প্লাবিত করিম বাসমতির বক্ষ রাক্ষস আমি অতি দুর্দান্ত উঠিছে রক্ত ভাতৃ দাদা তাপসী বাধার বিভীষিকা করা আরম্ভ। রাতে খোঁজ লইছু আমি হাপিত হরে রাতে খোঁজ লইছু পিতৃ হন্তার মাতৃ 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 ভৰে ভৰে মই শত্ৰুৰ হাতত হৈছো লাঞ্চিত ৰাক্ষসৰ দাসত্বৰ শিকলি পিন্ধি অসুৰ সমাজত মই হৈছো ঘৃণিত দাসত্বৰ জীৱনতকৈ মৃত্যুৱেই মোৰ বাবে শত গুণে শ্ৰেয়। আচৰিত বিকল অসুৰৰ এই অমানিশাৰ ক্ষণতো তোমাৰ বদনত দেখো সন্তুষ্টিৰ হাস্য। অসুৰেশ্বৰ আমাৰ ভাগ্যৰ বেতে নাথাকে অমানিশা। সেনাপতি আনিছো এক দীপ্ত বাৰ্তা, এই বাৰ্তা শুনি আপুনি হ'ব দীপ্তমান। সেনাপতি অসুৰেশ্বৰ আমাৰ চিৰশত্ৰু সুন্দৰ ৰাক্ষস নিধন। অসুৰেশ্বৰ আমাৰ চিৰশত্ৰু সুন্দৰ ৰাক্ষসক অগস্ত্যই হাতী কৰিলে নিধন। অনুপম বাৰ্তা শুনালা বিকল। অশান্ত প্ৰাণ মোৰ আজি হল শান্ত। অসুৰেশ্বৰ আৰু আছে আনন্দৰ বাৰ্তা। তাৰকাৰ সহিতে তাৰ পুত্ৰকো অগস্ত্যই হাত দি কৰিলে ৰাজ্য। এতিয়া সিহঁতে বনৰ ৰাজ্য। আকুল প্ৰেমক মোৰ ভৰিৰে মোহাৰি গৰ্বিনী তাৰকাই ৰক্ষৰ বক্ষত গৈ লৈছিল আশ্ৰয়। পাছে কি হল তাৰ পৰিণাম? স্বামী বুলি বৈধব্যৰ বখন পিন্ধি হৈছে আজি বনাচাৰী বনৰ ৰাক্ষসী। অসুৰেশ্বৰ সেনাপতি এয়াই সুবৰ্ণ সুযোগ আমাক দিয়া তিক্ত অপমানৰ তুলো পুতক।
উত্তম তুমি মোৰ যজ্ঞ সেনাপতি ৰাক্ষসৰ দাসত্বক ভৰিৰে মোহাৰি কৰিছো পণ উৰুৱাম জগতত পুনৰ অসুৰৰ বিজয় পতাকা সেনাপতি ওলোৱা হয় হস্তিৰে সুসজ্জিত হৈ কম্পিত হওক মেদিনী শংকিত হওক জগতবাসী দিয়া 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 আমার জয়কার জয় অসুরেশ্বর বৈজকেতুর জয় অসুরেশ্বর বৈজকেতুর জয় অসুরেশ্বর বৈজকেতুর